আপোনাৰ উফিৰ সমস্যা আছে নেকি? উফিৰ সমস্যাৰ বাবে অত্যাধিক চুলি সৰিছে নেকি? বিভিন্ন ধৰণৰ চিকিৎসা কৰিও সুফল পোৱা নাই নেকি? তেন্তে সমস্যা চিকিৎসাত নহয়। আওকাণ নকৰিব, সমস্যা হৈছে শৰীৰত। কিয়নো আপোনাৰ চুলিত হৈছে ভিটামিনৰ অভাৱ। আজিকালি মানুহে চুলিৰ লগত জড়িত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যেনে চুলি সৰা, পাতল চুলি, নিৰ্জীৱ চুলি আৰু শুকান চুলি, উফিৰ সমস্যা ইত্যাদি। এনে বহু লোক আছে যিসকলে প্ৰায়েই উফিৰ সমস্যাত ভোগে। চুলিৰ যত্ন নোলোৱা, শীতকাল আদি উফিৰ মূল কাৰণ হ'ব পাৰে, যদিও শৰীৰত কিছুমান উপাদানৰ অভাৱতো উফি হ'ব পাৰে। কোনবোৰ ভিটামিনৰ কাৰণে চুলিত উফিৰ সমস্যা আৰম্ভ হয় জানো আহক। ভিটামিন B3। ভিটামিন B3 নিয়াচিন বুলিও কোৱা হয়। শৰীৰত এই ভিটামিনৰ অভাৱ হ'লে উফি হ'ব পাৰে। সেয়েহে ই কেৱল স্বাস্থ্যৰ বাবেই নহয়, চুলি আৰু মূৰৰ ছালৰ বাবেও প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। যদি আপুনি উফিৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ৰঙা মাংস, কুকুৰা মাছ, ব্ৰাউন ৰাইচ, শস্যজাতীয় খাদ্য, বীজ, মাহজাতীয় শস্য আৰু কল খাব পাৰে। এইবোৰ খাদ্য ভিটামিন B3ৰ ভাল উৎস। আপুনি এইবোৰ বস্তুক এটা অংশ কৰি ল'ব পাৰে আপোনাৰ খাদ্য তালিকাত। ভিটামিন B2। যদি আপোনাৰ বহুত উফি হয়, তেন্তে আপোনাৰ শৰীৰত ভিটামিন B2ৰ অভাৱ হ'ব পাৰে। ভিটামিন B2 ৰাইবফ্লেভিন বুলিও কোৱা হয়। এই ভিটামিন স্বাস্থ্য, ছাল আৰু চুলিৰ বাবে অতি প্ৰয়োজনীয়। গাখীৰ, দৈ, পনীৰ, কণী, নন-ভেজ আৰু চালমন মাছ ভিটামিন B2ৰ ভাল উৎস। উফি হ'লে আপুনি এই ভিটামিন খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে। জিংক। আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে জিংক অতি প্ৰয়োজনীয়। স্বাস্থ্য আৰু চুলিৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। ইয়াৰ অভাৱত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। জিংকৰ অভাৱ হ'লেও উফিৰ সমস্যাই দেখা দিয়ে। জিংকৰ বাবে মাংস, মচুৰ দাইল, বীজ, বাদাম, ডাৰ্ক চকলেট আদি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।